হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আৰু লগতে এটা ৰিমাইণ্ডাৰৰ নিচিনাকৈও ভিডিঅ'টো বনাইছোঁ ছ' ডেট আপোনালোকে ৰেডি হৈ থাকক যে যোনখিনি পেণ্ডিং এক্সামছ আছিলে, যোনখিনিৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে যোৱা বছৰ, এইটো বছৰটো অনলাইন এপ্লিকেশ্যন তেনেকৈ হোৱা নাই। দুই এটা এক্সামৰ কাৰণে হৈছিলে, কিবাকিবি কিছুমান কি বুলি কয় প্ৰাইভেট ইনষ্টিটিউট বা কোনোবা অট'নমাছ ইনষ্টিটিউটৰ কাৰণে অনলাইন এপ্লিকেশ্যন হৈছিলে বাৰু এইটো বছৰটো। কিন্তু যোৱা বছৰ যোনখিনি এক্সামছৰ কাৰণে আপোনালোকে অলৰেডি অনলাইন এপ্লিকেশ্যন কৰি থৈছিলে, সেইখিনিৰ কাৰণে প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিয়ক বা ৰেডি হৈ থাকক। সেইখিনি এক্সামছ মে'ৰ পৰাই ষ্টাৰ্ট হৈ যাব। ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পাছতে এক্সামছবিলাক কণ্ডাক্ট কৰা আৰম্ভ কৰি দিব আৰু বেক টু বেক যোনবিলাক পেণ্ডিং এক্সামছ আছিলে গোটেইবিলাক কণ্ডাক্ট হ'ব। ছ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকক, ভাবি নাথাকিব কেতিয়া এক্সাম হ'ব, কি হ'ব। তথাপিতো মই কিছুমান টেণ্টেটিভ ডেট কৈ দিম বাৰু এইটো ভিডিঅ'তে যে কোনটো ডেটত কিমান পাতিব পাৰে, অকণমান এনালাইচিছ কৰিম। তাৰ আগতে মই আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰি লৈছোঁ। যদিহে আপোনালোকে যদি এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু আছাম পুলিচৰ বিভিন্ন পষ্টসমূহ ছাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, কনিষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ পাই যাব। কাৰেণ্ট এফেয়াৰ্ছ 2025ৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 100ত। আৰু এক্সাম অৰিয়েণ্টেড মেথছ, এপ্টিটিউড, ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100ত। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে DSS DME গ্ৰেড 3 আৰু গোটেইখিনি পৰীক্ষাৰ উইথ এনচাৰ কিজ 125 ৰুপিজত। ঠিক আছে। ঠিক তেনেদৰে PNRD আছাম ৱেৰহাউছৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। কটন ইউনিভাৰ্চিটি গুৱাহাটী কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুডিচিয়েল জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া বাকী পষ্টবিলাক আৰু কিছুমান এভেইলেবল আছে, যেনেকৈ APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, APSC CDPO, ঠিক আছে। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট, APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু মেথছ, এপ্টিটিউড, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এতিয়া ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। ছ' ইয়াতে ভিডিঅ'টো বনোৱাৰ এইটোৱে কথা হ'ল যে আপোনালোকে যোনখিনি পেণ্ডিং এক্সামছ আছিলে, যোৱা বছৰ অনলাইন এপ্লিকেশ্যন হৈ গৈছে, তাৰ কাৰণে কি বুলি কয় প্ৰস্তুত হৈ থাকক, মানে প্ৰিপেৰেশ্যন কৰি থাকক, ৰেডি হৈ থাকক। কাৰণ পৰীক্ষা মে'ৰ পৰা গোটেইবিলাক পেণ্ডিং এক্সামছ বেক টু বেক কণ্ডাক্ট কৰিব আৰু একে মাহতে আপোনালোকে 2-3টা এক্সামছো এক্সপেক্ট কৰিব পাৰে। ঠিক আছে। আৰু টেণ্টেটিভ এক্সামছ ডেটবিলাক হ'ল APSC CCৰ প্ৰিলিমিনাৰী যোনটোৰ অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে, তাৰে টেণ্টেটিভ ডেটটো APSC ক'লে 5 জুলাই 2025। APSCয়ে অকল এই চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো বেছি ইম্পৰ্টেঞ্চ দিয়ে, বেছি গুৰুত্ব দিয়ে। ঠিক আছে। যেনেকৈ UPSCয়ে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনটো গুৰুত্ব দিয়ে, তেনেকৈ APSCৰ ক্ষেত্ৰতো APSC মেইন এই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্টিং বডি হয়। বাকীবিলাক ডিপাৰ্টমেণ্টেল এক্সামছবিলাক APSCয়ে বহুত বেছি গুৰুত্ব নিদিয়ে। সেইটো কাৰণে হয়তো APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ বহুত আগতে অনলাইন এপ্লিকেশ্যন হৈ গৈছে, এতিয়ালৈকে তেওঁলোকে এক্সাম কণ্ডাক্ট কৰা নাই। ঠিক আছে। কিন্তু APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষাও সোনকালে কণ্ডাক্ট কৰি দিব, কাৰণ প্ৰিলিমিনাৰী আগতেও কণ্ডাক্ট কৰি দিব পাৰে, কাৰণ বহুত দিন গেপ পিৰিয়ড পৰি গ'ল, বহুতখিনি টাইম পালে আপোনালোকে। ছ' এতিয়া ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ কাৰণেও সাজু হৈ থাকক, হয়তো জুন মাহতো পৰীক্ষা কণ্ডাক্ট কৰি দিব পাৰে। ঠিক আছে। এইটো এটা ৰিমাইণ্ডাৰ হয়। মই টেণ্টেটিভ ডেটটোৰ কথা কৈছোঁ, একেবাৰে অফিচিয়েল ডেট এতিয়ালৈকেতো ওলোৱা নাই, কিন্তু তথাপিতো আপোনালোকে ৰেডি হৈ থকাটো ভাল হ'ব। সেইটো কাৰণে মই আপোনালোকক অকণমান সোঁৱৰাই দিছোঁ যে জুন মাহতো কণ্ডাক্ট কৰি দিব পাৰে। ঠিক আছে। ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, নহয় বা জুলাই 5 তাৰিখে প্ৰিলিমিনাৰী হোৱাৰ পিছত জুলাই মাহৰ ভিতৰতে বা পাছৰ ফালে কণ্ডাক্ট কৰি দিব পাৰে। ঠিক আছে। এনেকুৱা চান্সেছ আছে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ। বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট বাজেটৰ পৰীক্ষাটোতো মে'টো কণ্ডাক্ট কৰি দিব পাৰে লাষ্টৰ ফালে, কাৰণ এইটো অলৰেডি চিলেবাছ ওলালে। আৰু ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ চিলেবাছ তেনেকৈ APSC নিদিয়ে, যোনটো দিলে সেইটোৱে। আৰু লগতে মই চিলেবাছৰ ওপৰত অলৰেডি ডিছকাছ কৰিছিলোঁ, মোৰ প্লে'লিষ্টটো চাই ল'ব। APSC ফৰেষ্ট ৰেঞ্জাৰ বুলি যোনটো প্লে'লিষ্ট আছে, তাতে ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰ মই চিলেবাছ ডিছকাছ কৰি থোৱা আছে।
ঠিক আছে আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো বাজেট ফাইনেন্স ডিপাৰ্টমেণ্টত ওলাইছিলে সেইটো কাৰণে সাজু হৈ থাকক সেইটো পৰীক্ষা যিকোনো এটা দেওবাৰত পাতি দিব পাৰে মে' মাহতে আৰু বাকী APSCৰ যোনবিলাক ডিপাৰ্টমেণ্টেল এক্সামছ যোনবিলাকৰ অলৰেডি কি বুলি কয় আপোনালোকৰ হেৰি হ'বলৈ বাকী আছে পৰীক্ষা হ'বলৈ বাকী আছে সেইখিনিও পৰীক্ষা এই মে' জুনতে কণ্ডাক্ট কৰি দিব পাৰে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক বাকী যোনখিনি এক্সামছৰ কাৰণে ৰিজাল্টছৰ কাৰণে ৱেইট কৰি আছে যোনখিনি ৰিজাল্ট দিবলৈ বাকী আছে সেইখিনি ৰিজাল্টছো সোনকালে ডিক্লেয়াৰ কৰিব ঠিক আছে চ' সেইটো কাৰণে সাজু হৈ থাকক বাকী DSS গ্ৰেড 3 নন টেকনিকেলৰ 391 পোষ্টৰ কাৰণে অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে সেই DSSৰ পৰীক্ষাটো আপোনালোকে জুন মানতে এক্সপেক্ট কৰিব পাৰে জুনতে পৰীক্ষা পাতি দিব পাৰে ঠিক আছে বহুত দিন হৈ গ'ল চ' জুনতে এক্সপেক্ট কৰিব পাৰে চ' এইটোৰ কাৰণেও সাজু হৈ থাকক যিসকলে এপ্লাই কৰিছিল বাকী এপেক্স বেংক এছিষ্টেণ্টৰ যিহেতু অনলাইন এপ্লিকেশ্যন হৈ গৈছে আৰু এপেক্স বেংক এছিষ্টেণ্টটো কোনো বেংকিং এক্সামছ নহয় যিসকলে আগতে দিছে গম পায় যে বেংকিং এক্সামছৰ নিচিনা নহয় তাতে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ বুলি এটা ছেকশ্যন আছে তথাপিতো তাতো বেছিক কুৱেশ্যন সোধা হয় আৰু এপেক্স বেংক এছিষ্টেণ্টৰ অভাৰঅল যদি কুৱেশ্যন পেপাৰবিলাক চাই তেনেহ'লে DSS DME ADRE তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰে আহে চ' এপেক্স বেংকৰ এছিষ্টেণ্টৰ এপেক্স বেংকৰ আগতে কিন্তু ৰেকৰ্ড আছে 25 ডেইজতে পৰীক্ষা কণ্ডাক্ট কৰা চ' এইবাৰটো অনলাইন এপ্লিকেশ্যন আপোনালোকৰ এপ্ৰিলৰ 19 তাৰিখে শেষ হৈছিলে চ' এই পৰীক্ষাটো এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটো জুনতে কণ্ডাক্ট কৰি দিয়াৰ সম্ভাৱনা বেছি আছে তথাপিতো মই টেণ্টেটিভ জুলাই বুলিয়ে ক'ম অলপ টাইম দিব লাগে কেণ্ডিডেটসকলক কাৰণ এতিয়ালৈকে চিলেবাছ ওলোৱা নাই কিন্তু তেওঁলোকে কোনোবাই এবাৰ লাষ্ট টাইমে চাগে চিলেবাছ তেওঁলোকে ৰিলিজ কৰিছিলে চিলেবাছৰ ওপৰত অলৰেডি ডিছকাছ কৰিলোঁ আগৰবাৰ চিলেবাছ যোনখন আছিলে সেইখনে হ'ব ঠিক আছে চিলেবাছ এইবাৰ ইমান বেছি একো মেজৰ চেঞ্জেছ নাহিব চিলেবাছত চ' ইয়াতে এপেক্স বেংকৰ এছিষ্টেণ্টৰ যোৱাবাৰ চিলেবাছখন পাব্লিছ কৰি পেলাই 25 ডেইজতে পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে চ' সেইটো কাৰণে আপোনালোকে বা আই থিংক এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ পৰা 25 ডেইজতে পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত ইয়াতে এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটো মোৰ মতে জুলাই মানত কণ্ডাক্ট কৰিব লাগে কিন্তু তথাপিতো যদি ৱৰ্ষ্ট চিনেৰিঅ'ত জুন মানতো পৰীক্ষা পাতি দিব পাৰে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক বাকী PNRD আছাম IIT গুৱাহাটী কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্ট ঠিক আছে এইবিলাক যোনবিলাক আছিলে পৰীক্ষা সেইবিলাকো বেক টু বেক পৰীক্ষা কণ্ডাক্ট কৰিব কোনোবা এটা দেওবাৰ লৈ পেলাই চ' সেইটো কাৰণে সাজু হৈ থাকক BTC ফৰেষ্ট গাৰ্ড ঠিক আছে আৰু আছাম পুলিচ এই দুটা পৰীক্ষা খালি অলপ লেট হ'ব আছাম পুলিচ আৰু BTC ফৰেষ্ট গাৰ্ডৰ পৰীক্ষাবিলাক আপোনালোকে লাষ্টৰ এইটো বছৰ লাষ্টৰ 3 মাহ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে যোনবিলাক পষ্টৰ কাৰণে ৰিটেন এক্সাম আছে যোনবিলাক পষ্টৰ কাৰণে ফিজিকেল আছে সেইবিলাক অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহত এক্সপেক্ট কৰিব পাৰে আছাম পুলিচ BTC ফৰেষ্ট গাৰ্ডৰ পৰীক্ষা সেই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু বাকী আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে অনলাইন এপ্লিকেশ্যন অলৰেডি হৈ গ'ল অলমষ্ট 1 বছৰ হ'ব হ'ল চ' তেওঁলোকৰ একচুৱেলি কি হয় আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মই এবাৰ খবৰ লৈছিলোঁ তেওঁলোকে ক'লে অলপ টাইম লাগিব মানে মই ডিচেম্বৰত খবৰ লওঁতে কৈছিলে টাইম লাগিব বুলি এতিয়া ডিচেম্বৰৰ পৰা গৈ পেলাইতো এতিয়া এপ্ৰিল মাহ শেষ হ'ব হ'ল মে' মাহ হ'ব হ'ল চ' সেইটো কাৰণে এই পৰীক্ষাটো সোনকালে কণ্ডাক্ট কৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক এতিয়া আৰু বেক টু বেক পৰীক্ষাবিলাক কণ্ডাক্ট হ'ব চ' সাজু হৈ থকাটো ভাল যিমানবিলাক পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছে মোৰ অৰলেছ অভাৰঅল চিলেবাছবিলাকতো একেই থাকে পৰীক্ষাৰ কিছুমান সৰু সুৰা চেঞ্জেছ থাকে বেলেগ চিলেবাছ বা এক্সাম পেটাৰ্ণ বা কি বুলি কয় কুৱেশ্যন পেটাৰ্ণত কিন্তু আপোনালোকে গোটেইবিলাক যিসকলে পৰীক্ষাবিলাকৰ কাৰণে এপ্লাই কৰি থৈছিলে মাল্টিপল এক্সামছৰ কাৰণে চ' আপোনালোকে গোটেইবিলাক এক্সামৰ কাৰণে সাজু হৈ থাকক মে'ৰ পৰা ষ্টাৰ্ট হ'ব পৰীক্ষা এইটো বছৰত গোটেইবিলাক বস্তু কভাৰ হৈ যাব আৰু লগতে নতুন এডভাৰটাইজমেণ্টবিলাক মে' 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত নতুন চৰকাৰ গঠন হ'লে মানে পুৰণা চৰকাৰখন থাকে যদি ঠিকে আছে বাকী নতুন চৰকাৰ হ'লেতো অলপ পলিচি চেঞ্জেছ হ'ব তেতিয়া বাকী ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্টবিলাকৰ কথা তেতিয়া চিন্তা কৰা যাব এতিয়া বৰ্তমান আপোনালোকে এইখিনি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনৰ ষ্টাৰ্ট কৰি দিয়ক পঢ়া আৰম্ভ কৰি দিয়ক বা প্ৰিপেয়াৰ হৈ থাকক চ' ডেট পৰীক্ষা যেতিয়াই পাতে তেতিয়া আপোনালোকে দিব পাৰে ঠিক আছে এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু লগতে আপোনালোকক মই এইটোৱে ক'লোঁ যে টেণ্টেটিভ ডেটবিলাকৰ কথা ক'লোৱে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণেও টেণ্টেটিভ ডেট মই এতিয়া পটককৈ তেওঁলোকে জুন মানতো পাতি দিব পাৰে ঠিক আছে এই মে' জুনত পৰীক্ষা হোৱা বহুতখিনি পৰীক্ষা কণ্ডাক্ট হোৱাৰ সম্ভাৱনা আছে বাকী জুলাইত প্ৰিলিমিনেৰী আছে জুলাই পাছতে প্ৰিলিমিনেৰীৰ পাছত হয়তো ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পৰীক্ষা কিন্তু প্ৰিলিমিনেৰীৰ আগতো পাতি দিব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকা উচিত বাকী এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে আপোনালোকক দিলোঁ ভিডিঅ'টো অলপ এটা ৰিমাইণ্ডাৰ নিচিনা দি দিলোঁ চ' আপোনালোকে অকণমান মটিভেট পায় বাকী প্ৰিপেৰেশ্যন কৰি থাকক বাৰু আৰু লগতে মই ক'লোৱে যোনবিলাক কোৰ্চ আছে আপোনালোকে পাই যাব কোৰ্চ PDF ফৰ্মেটত মেটেৰিয়েলছবিলাক আৰু লগতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল আৰু এবাৰ কোৰ্চবিলাক চাই লওক আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ 400ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কথাটো ক'বলৈ চাগে মই পাহৰিলোঁ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ চাগে মই কথাটো ইয়াতে মেনশ্যন নকৰিলোঁ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা কিন্তু আপোনালোকৰ ইয়াতে আছে
গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা মে'ৰ লাষ্টৰ ফালে কণ্ডাক্ট কৰাৰ সম্ভাৱনা বেছি আছে আৰু মে'ৰ লাষ্টৰ ফালে যদি নহয় তেতিয়াহ'লে জুনত পাতি দিব পাৰে ঠিক আছে কি বুলি কয় আপোনালোকে ৰেডি হৈ থাকক কাৰণ অলৰেডি একেলগে জুডিচিয়েল এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ একেলগে ওলাইছিলে প্ৰায় চ' মাল্টিটাস্কিং ষ্টাফ আৰু কি বুলি কয় কম্পিউটাৰ এছিষ্টেণ্টৰ পৰীক্ষা আজিৰ ডেটত অনুষ্ঠিত কৰিছে 26 এপ্ৰিল চ' জুডিচিয়েল এছিষ্টেণ্টটো বাকী আছে জুডিচিয়েল এছিষ্টেণ্টটো আপোনালোকে মে'ৰ শেষৰ ফালে এক্সপেক্ট কৰিব পাৰে এতিয়াও লিষ্ট অফ কেণ্ডিডেটছ উলিয়াবলৈ বাকী আছে কিন্তু এইটো মাহৰ ভিতৰতে মানে মে' মাহৰ ভিতৰতে তেওঁলোকে এইটো ৱাইণ্ড আপ কৰিব চাগে মানে ৰিটেন এক্সামিনেশ্যনটো কণ্ডাক্ট কৰি বাকী নেক্সট ষ্টেজৰ কথা নাজানো কিন্তু ৰিটেন এক্সামিনেশ্যনটো এইটো মাহতে কণ্ডাক্ট কৰিব ঠিক আছে মানে মে' মাহতে কণ্ডাক্ট কৰাৰ সম্ভাৱনা বেছি আছে বাকি DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275 আসাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্ছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ফুল কোৰ্ছ পাই যাব ADRE আসাম পুলিচ DSS DME তাৰপিছত গুৱাহাটী হাইকোৰ্ট APC ডিপাৰ্টমেণ্টেল এক্সামছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব উইথ এনচাৰ কিছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং সেইখিনি এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আসাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APC ফৰেষ্ট ৰেঞ্জাৰ সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ 175 ৰুপিছত এভেইলেবল আছে ফুল কোৰ্ছ APC CDPOৰ পোষ্ট এইটো বছৰ ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম